নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ মই জয়ন্ত মাধৱ গোস্বামী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলীত অঘটন সিগা বনশিবিৰ এলেকাত গণৰ আক্ৰমণত মৃত্যু হয় এজন বনকৰ্মীৰ মৃত বনকৰ্মীজনৰ নাম মহেশ্বৰ হাজৰিকা কাজিৰঙাৰ বসা গাঁও নিবাসী বনকৰ্মীজনে দুই সতীৰ্থসহ নিশা কৰ্তব্য সমাপন কৰাৰ সময়তেই গণৰ আক্ৰমণৰ বলি হয় সতীৰ্থ বনকৰ্মীয়ে শূন্যলৈ গুলি চলাই বনকৰ্মী হাজৰিকাক গণৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও তেতিয়ালৈ তেওঁৰ মৃত্যু হৈছিল বোকাখাটৰ শহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ভৰ্তি কৰোৱাৰ যদিও চিকিৎসকে মৃত ঘোষণা কৰে বনকৰ্মীজনক পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় এক শোকাবহ ঘটনা সংঘটিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলীত সিগা বনশিবিৰ এলেকাত গণৰ আক্ৰমণত মৃত্যুমুখত পৰে এজন বনকৰ্মী মৃত বনকৰ্মীজনৰ নাম মহেশ্বৰ হাজৰিকা কাজিৰঙাৰ বসা গাঁও নিবাসী বনকৰ্মীজনে দুই সতীৰ্থসহ নিশা কৰ্তব্য সম্পাদন কৰাৰ সময়তেই গণৰ আক্ৰমণৰ বলি হয় অতৰ্কিতে আক্ৰমণ কৰে এটা গণে সতীৰ্থ বনকৰ্মীয়ে শূন্যলৈ গুলি চলাই বনকৰ্মী হাজৰিকাক গণৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও তেতিয়ালৈ মৃত্যুক আঁকোৱালি লৈছিল বনকৰ্মীজনে বোকাখাটৰ শহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে মহেশ্বৰ হাজৰিকাক পিছত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় নটা 15 বজাত এটা ঘটনা হ'ল আমাৰ অগৰাতলী ৰেঞ্জৰ নলনী কেম্প সিগা হাইলেণ্ড আছিলে তেওঁলোকে তাতে ৰেগুলাৰ ডিউটি কৰি থাকে ইভিনিং ডিউটি চ' ডিউটি কৰি থকা অৱস্থাতে দুজন ষ্টাফ আছিলে তেওঁলোকে ঘৰৰ মানে হেৰি হ'ল গড়ে খুন্দিয়ালে তো এতিয়া আমি হস্পিটেল আনিলোঁ হস্পিটেল অনাৰ পিছত তেওঁক ডিক্লেয়াৰ ডেড সংসদত কাইলৈ দাখিল কৰিব সাধাৰণ বাজেট কৰোনাৰ বাবে বিধ্বস্ত অৰ্থনীতিৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত বাজেট বিধ্বস্ত অৰ্থনীতি উদ্ধাৰৰ বাবে জিডিপি 11% বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ বাজেটত অসমক লৈ কি পেকেজ ঘোষণা কৰা হয় তাৰ বাবে আশা কৰিছে আৰু বিশেষ পেকেজ ঘোষণা কৰাৰো সম্ভাৱনা আছে বিধানসভা নিৰ্বাচন সন্মুখত আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমক লৈ বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে কাইলৈ সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰথমবাৰৰ বাবে ডিজিটেল বাজেট উত্থাপন কৰা হ'ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত বাজেট বিধ্বস্ত অৰ্থনীতি উদ্ধাৰৰ বাবে জিডিপি 11% বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে বাইহেটা চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়াই নিলে দুই বাইক আৰোহীক হস্পিটেললৈ নিয়াৰ পথত নিহত হয় এজন আনজনক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় বাইহেটা চাৰিআলিৰ পৰা মঙলদৈ অভিমুখে আহি আছিল এখন বাহন বাইহেটা চাৰিআলি আৰক্ষী থানাৰ কিশোনীৰ লগত মদন কামদেৱ দেৱালয়লৈ যোৱা গেটৰ সন্মুখতে ঘটে এই দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ ফলত এজন আৰোহী থিতাতে মৃত্যুমুখত পৰে ইতিমধ্যে আমি জনাইছো সংকটজনক অৱস্থাত আন এজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় দুয়োজনৰে পৰিচয় বৰ্তমানলৈ সংগ্ৰহ কৰিব পৰা হোৱা নাই নিৰ্বাচনত 100তকৈ অধিক আসন লাভ কৰিব বুলি বাৰম্বাৰ কৈ আহিছে শাসকীয় দল বিজেপিয়ে কংগ্ৰেছ ইউডিএফৰ ভোট বিভাজনৰ বাবে 2016ৰ নিৰ্বাচনত জয়ী হৈছিল বিজেপি মিত্ৰজোঁটৰ বহু কেইগৰাকী প্ৰাৰ্থী পিছে এইবাৰ কংগ্ৰেছ মহাজোঁটবন্ধন হ'ব নেকি বিজেপি মিত্ৰজোঁটৰ বাবে প্ৰত্যাহ্বান কংগ্ৰেছ মহাজোঁট প্ৰত্যাহ্বান হ'ব নেকি বিজেপি মিত্ৰজোঁটৰ বাবে 2016 নিৰ্বাচনৰ ফলাফলক লৈ চিন্তিত গেৰুৱা শিবিৰ বিজেপি মিত্ৰজোঁটে দাবী কৰাৰ ধৰণে বিজেপি প্লাছ 100+ৰ যিটো মিছন আছে সেই মিছন সফল হ'বনে কাৰণ আমি যদি 2016ৰ নিৰ্বাচনী ফলাফল চাবলৈ যাওঁ তাৰ পৰিসংখ্যা মতে কিন্তু বহুকেইটা সমষ্টিত এবাৰ বিজেপি পৰিব পাৰে ৰণত আৰু তাৰ ভিতৰত আছে নগাঁও জিলাৰ নগাঁও ৰহা বটদ্ৰৱা সমষ্টি ঠিকেই
বিজেপিয়ে বাৰম্বাৰ BJP+100+ বুলি দাবী কৰিলেও সংখ্যালঘু ভোটাৰ থকা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ জয়ৰ পথ মসৃণ নহয়। এই কথা আমাৰ নহয়, 2016 নিৰ্বাচনী ফলাফলৰ পৰিসংখ্যাৰহে। আন নালাগে, নগাঁৱৰ কেইবাটাও সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গেৰুৱা দল। সমষ্টি বটদ্ৰৱা আঙুলতা ডেকাৰ বাবে বৰ সহজ নহ'ব এইবাৰ জয়ী হোৱা। সমষ্টিটোত আঙুলতা ডেকাই 2016ত লাভ কৰিছিল ৪৪,৩৪৩টা ভোট, য'ত কংগ্ৰেছৰ প্ৰাৰ্থী গৌতম বৰাই লাভ কৰিছিল ৪০,৪৫৮টা ভোট। AIUDFে লাভ কৰিছিল ৩৩,০২২টা ভোট। কংগ্ৰেছ AIDFৰ যদি বটদ্ৰৱা সমষ্টিত লাভ কৰা ভোটৰ সংখ্যা যোগ কৰা হয়, এই সংখ্যা হ'বগৈ ৭৩,৪৮০টা ভোট। অৰ্থাৎ আঙুলতা ডেকাতকৈ মহাজোঁট বন্ধনে লাভ কৰিছিল ৩২,৬২২টা অধিক ভোট। ঠিক একেদৰে নগাঁও বিধানসভা সমষ্টিটো ৰূপক শৰ্মা জয়ী হৈছিল ৬৬,৭০৬টা ভোট লাভেৰে, য'ত কংগ্ৰেছে ৫৩,৪৪২টা, AIUDFে ১৮,০৩৮টা ভোট লাভ কৰিছিল। এই সমষ্টিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বিজেপি। একেই সমীকৰণ ৰহা বিধানসভা সমষ্টিৰ ক্ষেত্ৰতো। সমষ্টিটোত বিধায়ক ডিম্বেশ্বৰ দাসে লাভ কৰিছিল ৭৬,৫০৪টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৪৩,৮৬৭টা ভোট। AIUDFে লাভ কৰিছিল ৩৮,৭৬৭টা ভোট। অৰ্থাৎ ৰহা বিধানসভা সমষ্টিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মিত্ৰজোঁট। ইফালে অগপৰ দখলত থকা বৰহমপুৰ সমষ্টি যদি পুনৰ অগপক এৰি দিয়ে, সমষ্টিটো মিত্ৰজোঁটে হেৰুৱাব বুলি চৰ্চা চলিছে বিজেপিৰ ভিতৰ চৰাত। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে প্ৰফুল্ল কুমাৰ মহন্ত যদিহে নিৰ্বাচনত অৱতীৰ্ণ নহয়, সমষ্টিটোত দীৰ্ঘদিনে বাহৰ পাতি থকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিগত নিৰ্বাচনৰ চামগুৰিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে সমষ্টিটোত টিকট লাভৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে মিত্ৰতাৰ পাশত আবদ্ধ নোহোৱাকৈয়ে চামগুৰি ৰূপহী ঢিং সমষ্টি কংগ্ৰেছ আৰু AIDFৰ দখলত আছে। কেমেৰাত অঞ্জনৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জাহিৰপুৰত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। ধৃত সৰবৰাহকাৰীটো জাহিৰপুৰ আব্দুল ছামাদ। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হয় ড্ৰাগছৰ 19টা কণ্টেইনাৰ। ড্ৰাগছসহ গৰৈমাৰীৰ অভিমুখে গৈ আছিল সৰবৰাহকাৰীটো। সম্প্ৰতি ছয়গাঁও আৰক্ষী থানাত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জাহিৰপুৰত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীটো জাহিৰপুৰৰ আব্দুল ছামাদ। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছৰ 19টাকৈ কণ্টেইনাৰ। ড্ৰাগছসহ গৰৈমাৰীৰ অভিমুখে গৈ আছিল সৰবৰাহকাৰীটো। সম্প্ৰতি ছয়গাঁও আৰক্ষী থানাত সৰবৰাহকাৰীটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বজালিৰ ভৱানীপুৰত উখল মাখল পৰিৱেশ। ভৱানীপুৰত অনুষ্ঠিত হৈছে ৩য় সংখ্যক পহুমাৰা মহোৎসৱ। 7 দিনীয়াকৈ আয়োজিত পহুমাৰা মহোৎসৱত অনুষ্ঠানটোত কেইবাটাও প্ৰতিযোগিতামূলক শিতানৰ ব্যৱস্থা কৰা হয়। বাৰী ৰহণীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটা পহুমাৰা মহোৎসৱত উন্মোচন কৰা হয় নক্ষত্ৰ শীৰ্ষক এখন কাব্য সংকলন। উদীয়মান লেখক সঞ্জীৱ সাগৰ দাসৰ সম্পাদনাত উন্মোচন কৰা হয় ক্লাব নক্ষত্ৰৰ কাব্য সংকলনখন। আলোচনাৰ ক্ষেত্ৰত সুস্থিৰ আৰু লখিমপুৰত ভাৰতীয় খেল প্ৰাধিকৰণ প্ৰকল্প উদ্বোধন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে এই প্ৰকল্প। মুখ্যমন্ত্ৰীক সংগ দিয়া কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেলাহীৰ হলাল গাঁৱত 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হৈ থকাৰ সময়ছোৱাত 2015 চনত আধাৰশিলা স্থাপন কৰিছিল এই প্ৰকল্পটিৰ। অনুষ্ঠানত অসমীয়াতে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। একেদিনাই মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত উদ্বোধন কৰে সিন্থেটিক ৰানিং ট্ৰেক।
গুৱাহাটীত ভিডিঅ'গ্ৰাফী, ফটোগ্ৰাফী, অডিঅ'গ্ৰাফীৰ প্ৰশিক্ষণ। দিছপুৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ। 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে অনুষ্ঠিত হয় 3দিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী। ৰাজ্যৰ প্ৰায় 64 গৰাকী লোকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শনিবাৰে সামৰণিৰ পৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰমাণপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। পোনপ্ৰথমবাৰৰ বাবে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই প্ৰশিক্ষণৰ কাৰ্যসূচীত ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা অহা DIPR পঞ্জীয়নভুক্ত কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে তেওঁলোকৰ বক্তব্যত কৈছে যে প্ৰথমবাৰৰ কাৰণে এনেকৈ এটা শিবিৰ অনুষ্ঠিত হৈছে আৰু তেওঁলোকে এই শিবিৰৰ পৰা যথেষ্টখিনি শিকিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে মানুহৰ মাজলৈ চৰকাৰখনৰ যিবোৰ আমাৰ ইতিবাচক বা বতৰা সেইবোৰ তেওঁলোকে লৈ যায় আৰু তাৰ উপৰি কেনেকৈ এই বিষয়সমূহ পৰিচালনা কৰিব লাগে তেওঁলোকে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে শিকিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা ইয়াৰ আগতেও কেইবাটাও বিভিন্ন কাৰ্যসূচী লোৱা হৈছিল আমাৰ বিষয়াসকলৰ। অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দললৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আহ্বান, বিজেপিৰ বি টিমত পৰিণত নহ'ব। আপোনালোকৰ উদ্দেশ্যে ৰাইজক জনোৱাটো উচিত। বিজেপি কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। দুদিন পাছত বিজেপিৰ সভালৈ মানুহ নাহে। টকা আঁচনি দিম বুলি বিজেপিয়ে সভালৈ মানুহ অনাৰ অভিযোগ ৰিপুণ বৰাৰ। বিশ্বৰ যিবিলাক ৰুচিবিহীন কথা সেইবিলাকৰ আমি উত্তৰ নিদিওঁ আৰু হিমন্ত বিশ্বৰ চব কথাৰ উত্তৰ দিব লাগে বুলি কথা নাইতো। তেওঁতো যি মনত আহে তাকে আবুল তাবুল বকে আৰু তেওঁ এইবিলাক কোৱাত অভ্যস্ত। তেওঁ কোনটো যুক্তিত ক'লে বাংলাদেশত গৈ আমি পাম, তেওঁ তাৰ সেইটো যুক্তি দিয়ক। এইটো আমাৰ লগত ভাল, আমিতো তেওঁলোকৰ লগত মাজে সময়ে কথা পাতি থাকোঁ। যেনেকৈ আমি লুৰিণজ্যোতি গগৈৰ লগতো আমি সদায় আমাৰ সৌহাৰ্দ্যমূলক আমি কথা পাতোঁ। কিন্তু আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে অৱশেষত গৈ পেলাই বিজেপিৰ বি টিম হিচাপে যাতে পৰিগণিত নহয়, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু সেইটো কাৰণে অসমৰ মানুহে তেওঁলোকৰ ওপৰত নিশ্চয় চকু দিব। বৰপেটাৰ হাউলী যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল। পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত হাউলী চহৰত প্ৰতিবাদী সমদল। প্ৰতিবাদত কেইবা শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে অঞ্চলটো। বৰপেটাৰ হাউলী যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল। বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত এনেদৰে হাউলী চহৰত সমদল বাহিৰ কৰা হয়। প্ৰতিবাদত কেইবা শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে অঞ্চলটো। আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি পেট্ৰল ডিজেলৰ মূল্য আধা দাম 40 টকা দৰত 40 টকা পাৰ বেৰেলত আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰলৰ দাম। আৰু সেই পেট্ৰল আজি আমি ভাৰতবৰ্ষত প্ৰায় 100 টকা হ'বৰ হ'ল 100 টকা দৰত আমি কিনিবলগীয়া হৈছে। সাধাৰণ ৰাইজে এসাঁজ খাবলৈ অসুবিধা হৈ গৈছে। আপোনালোকে নিশ্চয় গম পায়, লকডাউনৰ ফলত বিভিন্ন মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে। যি সময়ত আমাক অসমত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈ আহিছে, তেনে ক্ষেত্ৰত এইখন চৰকাৰে কেনেকৈ পেট্ৰল ডিজেলৰ দাম, বিশেষকৈ পেট্ৰলৰ দাম প্ৰায় 100 কৰিব হ'ল। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহ'লে কোনো সুৰক্ষিত হ'ব। আপুনি চাই আছে প্ৰথম সংবাদ। পুনৰ গৌৰৱ গগৈৰ গগৈ পলিটিক্স। অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ সৈতে একেলগে বাইক ৰেলী কৰিব খোজে গৌৰৱ গগৈয়ে। 3 গগৈ লগ লাগিলে ব্লক ব্লাষ্টাৰ হ'ব। ৰাইজে বিচাৰে গগৈ পলিটিক্স।
মিত্ৰতাৰ বাবে পুনৰ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈলৈ প্ৰস্তাৱ আগবঢ়ালে সাংসদ গৌৰৱ গগৈয়ে প্ৰত্যাখ্যান কৰিলেও লুৰিণ অখিললৈ প্ৰস্তাৱ দিবলৈ এৰা নাই গৌৰৱ গগৈয়ে লগতে অজন্তা নেওগকো প্ৰত্যাহ্বান গৌৰৱৰ প্ৰয়াত তৰুণ গগৈৰ পৰা পোৱা আদৰ বিজেপিৰ পৰা লৈ দেখুৱাওক বুলি গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনালে বিজেপি নেত্ৰীগৰাকীক আনহাতে অজন্তাৰ বিজেপি গমনে গোলাঘাট সমষ্টিত কংগ্ৰেছৰ ভেটিত তিল মানুহ ক্ষতি নকৰে বুলি জনালে সাংসদগৰাকীয়ে কৈছোঁ ভুল হৈছে যিমান নিষ্ঠাৰে কংগ্ৰেছ কৰ্মীসকল প্ৰয়াত নগেন্যক দেৱৰ সময়ৰ পৰা তাৰপিছত তেওঁক 4বাৰকৈ গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে বিধানসভালৈ পঠালে আজি তেওঁলোকক পাহৰি আজি তেওঁ নতুন ঘৰত সোমাইছে তো দুৰ্ভাগ্যজনক কথা কি যিখন গমাৰিগুৰি ব্লক য'ত অজন্তা বাইদেউ ইমান বছৰৰ পৰা নিজৰ নিৰ্বাচনত প্ৰত্যেক নিৰ্বাচনত গমাৰিগুৰি ব্লকৰ পৰা লিড পায় সেই একে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় তেখেতৰ বিজেপি গমনৰ পিছত আজি তাত তলাচাবি বান্ধি আজি বন্ধ কৰা গৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু আগন্তুক দিনত মই ভাবোঁ কি তেওঁ গম পাই যাব যিমান মৰম আৰু সন্মান কংগ্ৰেছৰ ভিতৰত পাইছিল আগতে মই কৈছোঁ তাৰ 10%ও নাপায় বিজেপি আজি মই ক'বলৈ বিচাৰোঁ তেওঁ তাৰ 1%ও মৰম সন্মান তেওঁ বিজেপি দলত নাপায় ৰাইজেতো বিচাৰি আছে ৰাইজৰ দল আৰু সেইকাৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মোৰ তেওঁলোকৰ দুজনৰ প্ৰতি আজি তাৰিখত ব্যক্তিগতভাৱে একো ক'বলৈ মানে মোৰ বেয়া একো নাই মই তেওঁলোকক স্বাগতম জনাইছোঁ যি সময়ত তেওঁৰ মন সলনি হয় যি সময়ত তেওঁ নিৰ্ধাৰিত কৰি লয় যে বিজেপি হৰুৱাটোৱে হ'ল মূল উদ্দেশ্য তেওঁলোকে মোক ফোন কৰি আমি সেই বাইক ৰেলী আমি আগন্তুক দিনত এই বাইক ৰেলীৰ কথা পাতিব পাৰোঁ 4,511 গৰাকী বেতন বঞ্চিত শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দিনাই ঘটিল অথন্তৰ মন্ত্ৰীৰ গাড়ী খুন্দাত বাগৰি পৰিল এগৰাকী নিযুক্তি পত্ৰ নোপোৱা বঞ্চিত শিক্ষয়িত্ৰী কান্দোনত ভাগি পৰা শিক্ষয়িত্ৰীগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিলে খোদ শিক্ষামন্ত্ৰীৰ ওপৰত সুদৃশ্য তোৰণত চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বেনাৰ তলত মাটিত বাগৰি হিয়া ধাকৰি কান্দিছে বঞ্চিত শিক্ষাগুৰুৱে দুটা দশকে বিনা বেতনে কেবাৰি খাটি আজিও নিযুক্তি লাভ নকৰা শিক্ষামন্ত্ৰীৰ গাড়ী আগচি ধৰিছে এইগৰাকী শিক্ষয়িত্ৰীয়ে ভোকৰ ভাতমুঠিৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰীক জনাইছে কাতৰ আহ্বান তেনেতে বঞ্চিত শিক্ষকৰ ৰোষত পৰাৰ ভয়ত খৰধৰকৈ ওলাই যোৱাৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ তেনেতে লাগিল হুৱা ধোৱা মুহূৰ্ততে মন্ত্ৰীৰ গাড়ীৰ খুন্দাত বাগৰি পৰিছে এগৰাকী শিক্ষয়িত্ৰী হাতত ভৰিত আঘাতপ্ৰাপ্ত হৈ লাজে অপমানে কান্দোনত ভাগি পৰিছে শিক্ষয়িত্ৰীগৰাকী কান্দি কান্দি শিক্ষয়িত্ৰীগৰাকীৰ আহ্বান আমাক মাৰি পেলাওক গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ 4,511 গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদানৰ বিশাল অনুষ্ঠানত এই অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 1989 চনৰ পৰা 2001 চনলৈ নিযুক্তি পোৱা 12,000 শিক্ষকৰ 4,511 গৰাকীক নিযুক্তি দি আনসকলক বঞ্চিত কৰাত ক্ষোভ এইসকল শিক্ষাগুৰু
চৰকাৰীভাৱে নিযুক্তি পোৱা কিছুসংখ্যক শিক্ষকক ইতিমধ্যে ভাত দিলে আৰু আমি এই যিসকল দেখিছে আপোনালোকে এইসকল শিক্ষকৰ এতিয়ালৈকে তেওঁলোকে ভাত দিয়াৰ ব্যৱস্থা কৰা নাই। এই মন্ত্ৰীৰ গাড়ীতে আজি কি হৈ গ'ল সেই মহিলাজনী, গতিকে আমাকো ভাত দিয়াৰ ব্যৱস্থা কৰক। অফিচে কৰিছে, কাৰ্যালয়বিলাকে খেলি মেলি কৰিছে, যাৰ কাৰণে আজি আমি ক্ষোভিত হৈ আহিব লগা হৈছে। কিন্তু পৰিস্থিতি বিষম দেখি বাহন ৰখাই নামি আহিল শিক্ষামন্ত্ৰীগৰাকী। তাৰ পাছতে বঞ্চিত ক্ষোভিত শিক্ষকক মন্ত্ৰী ডক্টৰ শৰ্মাৰ বুজনি। আলোচনা কৰিম, কিন্তু বাইদেউৰ লগত কথা পাতক, আপোনাক মই ফোন কৰি দিম। আপোনালোকে মানুহৰ ভৰিখনত কিয় ধৰে? এইটো এটা ক'ৰ পৰা আপোনালোকে শিকিলে? যদি এজন মন্ত্ৰীৰ আপোনালোকে ভৰিত ধৰে, ছাত্ৰসকলে আপোনালোকক ক'ত সন্মান কৰিব? মই ইমান অনুৰোধ কৰোঁ, ভাই মোৰ অফিচত আহক, 5জন আহক, চাহ খাই ধুনীয়াকৈ কথাখিনি পাতিম। ৰাস্তাত মই কেনেকৈ বচাম? আপুনি কোনটো মই চিনিয়ে নাপাওঁ, ৰাস্তাত ধৰি ক'ব মোক বচাওক। আৰে আপুনি ডিগ্ৰীয়ে আছে নে মেট্ৰিকে আছেনো মই কেনেকৈ জানো? নিৰ্বাচনৰ প্ৰাক্ষণত 4,511 গৰাকী শিক্ষকক নিযুক্তি দি বঞ্চিত কৰা 7,489 গৰাকী শিক্ষকক কেতিয়ালৈ চৰকাৰে নিযুক্তি প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোনো কাৰণতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নহয় ৰাষ্ট্ৰীয় দলৰ। বিৰোধী শক্তি ঐক্যবদ্ধ নহ'লে আগন্তুক নিৰ্বাচনত লাভৱান হ'ব কোন? কংগ্ৰেছ মহাজোঁট নে বিজেপি মহাজোঁট? ৰাষ্ট্ৰীয়তাবাদ বনাম জাতীয়তাবাদ, আকৰগুজ স্থিতিত নৱগঠিত আঞ্চলিক দল। মিত্ৰতাৰ প্ৰস্তাৱ দি বাৰম্বাৰ মুখ থেকেচা কংগ্ৰেছৰ। আঞ্চলিক দলক ইতিহাস সোঁৱৰালে আব্দুল খালেকে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে কি হ'ব ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ? নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতাৰ আলম লৈ আত্মপ্ৰকাশ ঘটা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ইতিমধ্যে স্পষ্ট কৰিছে নিজৰ স্থিতি। কোনো কাৰণতে ৰাষ্ট্ৰীয়তাবাদী দলৰে মিত্ৰতা নহয় আঞ্চলিক দলৰ। বিজেপিৰ দৰে কংগ্ৰেছকো ভ্ৰষ্টাচাৰী, অপশাসক আখ্যা দি পূৰ্বৰ স্থিতিত অটল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। অসমত জাতীয়তাবাদৰ চৰকাৰ এইটো কংগ্ৰেছৰ এতিয়া অসমত কোনো কাম নাই, কংগ্ৰেছৰ কোনো ভীতি নাই কথা প্ৰমাণ হৈছে। বিটিএডি নিৰ্বাচন আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত তেওঁলোকৰ যিটো অৱস্থা, সেইটো অৱস্থাত এতিয়া কংগ্ৰেছক মতদান ভোট দিয়া মানে ভোটটো নষ্ট কৰা, আৰু কেতিয়া ৰাতিৰ ভিতৰতে কংগ্ৰেছৰ MLA কিনি লৈ যায় মানে গমেই নাপাব। কংগ্ৰেছ যেনেকৈ বিদেশী ৰক্ষক, বিজেপিয়ে হিন্দু অবৈধ বিদেশীলৈ ভোট বেংকৰ ৰাজনীতি কৰে, এইটো কথা সকলোৱে দেখিছে। ইয়াৰ পৰাই স্পষ্ট আগন্তুক নিৰ্বাচনত ত্ৰিকোণীয় হ'ব পাৰে ভোটযুদ্ধ। ৰাজ্যৰ একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে বিৰোধী শক্তি একত্ৰিত নহ'লে পৰাভূত কৰাটো অসম্ভৱ বিজেপিক। আৰু যদি সেয়াই হয় তেন্তে ৱাক অভাৰ দিয়া হ'ব নেকি বিজেপিক? ৰাজনৈতিক ভৱিষ্যৎবাণী কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে। মহাজোঁটত চামিল নহ'লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ৰাজনৈতিক অস্তিত্বৰ প্ৰতি আহিব পাৰে তীব্ৰ ভাবুকি। যদি বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিচাৰে, বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিচাৰিলে তেওঁলোকে আমাৰ লগ লাগিব, আৰু নহ'লে শেষত চাব যে তেওঁলোক নিশেষ হৈ যাব। যদি এখনো আসন নাপায় তেওঁলোকৰ ৰাজনৈতিক অস্তিত্বৰ প্ৰতিয়ে ভাবুকি আহিব। সেইকাৰণে এতিয়া সময় আছে, তেওঁলোকে চিন্তা কৰক। আমি বহল মানসিকতালৈ আগবাঢ়িছোঁ, তেওঁলোকো আহক। আৰু আকৰগোজ হৈ থাকিলে আকৰগোজ মানুহৰ ৰাজনীতিত স্থান নাই। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে দুয়োটা আঞ্চলিক দলক মহাজোঁটত চামিল হোৱাৰ পৰামৰ্শ দি থৈছে একাংশ বুদ্ধিজীৱীয়ে। অৱশ্যে যিয়ে যিমানেই ভৱিষ্যৎবাণী নকৰক কিয়, নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছতহে স্পষ্ট হৈ পৰিব সকলো কথা। গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি হাজৰিকা আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।